আয়োজন বুলি ক'ব লাগিব গড়ৰ খৰ্গসমূহ দাহ কৰিব আজি এনেধৰণৰ এক পৰিৱেশ হৈছে মই ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিত দাস আছে এনেধৰণৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ মাজতেই গড়ৰ খৰ্গসমূহ দাহ কৰা হ'ব এফালে আহিব ভিডিঅ' জাৰ্নেলিষ্ট প্ৰথমে দেখুৱাইছোঁ চৌকাখিনি দেখুৱাই লৈছোঁ বৃহৎ 6খনকৈ চৌকা ইয়াত সাজি তোলা হৈছে সাজু কৰা হৈছে আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহিব খন্তেক সময়ৰ পিছতে আহি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব যে ৰাজ্যখনত ইতিমধ্যে কেইবা দশক ধৰি বিভিন্ন প্ৰান্তত বিভিন্ন কোষাগাৰসমূহত গড়ৰ খৰ্গসমূহ সংৰক্ষণ হৈ আছিলে মুখ্য বন সংৰক্ষকগৰাকী আছে তেখেতৰ পৰা ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম আমি সবকে আজি স্মৰণ কৰি আছো এই আমাৰ এক হ'ল যে আমাৰ যিমান বন শ্বহীদ আছে যিবিলাকে গড় সংৰক্ষণত নিজৰ প্ৰাণ দিছে আমি সবকে আজি স্মৰণ কৰিছোঁ আৰু আমি তেওঁলোকক তৰ্পণ কৰিছোঁ হয় আমাৰ অসমীয়া মানুহ গড়ৰ সন্মান বুলি ভাবে আমি সেই ক্ৰমে এনেকুৱা এটা অনুষ্ঠান লৈছোঁ হয় ডেফিনেটলি বাকীখিনি মাননীয় মুখ্যমন্ত্ৰীয়ে ক'ব মই অলপ কাম কৰিব বহুত দেৰি হৈ আছে কাইণ্ডলি প্লিজ এইগৰাকী আছিল তেখেত আজি সমাপন কৰিবৰ বাবে ইতিমধ্যে উপস্থিত হৈছেহি এই খৰ্গ দাহনস্থলীত আৰু এনেধৰণৰ এক পৰিৱেশ আমি দেখুৱাই লৈছোঁ চাওক দ্য নিউজ প্লাছৰ দৰ্শকসকলক আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই আছোঁ বোকাখাটৰ ৰাজহুৱা খেলপথাৰৰ পৰা যিহেতু এক বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এটা দৃশ্য আমি দেখুৱাম যদিহে সম্ভৱ হয় আমি কিছু আগুৱাই গৈ আমি দেখুৱাবলৈ চেষ্টা এটা পৰিৱেশ হ'ব যিবিলাক গড় জ্বলোৱা হ'ব সেই গড়ে এটা প্ৰতিমূৰ্তি ইয়াত নিৰ্মাণ কৰা হ'ব প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব এটা ইয়াত ফ্ৰেম এটা সাজি তোলা হৈছে এইসমূহ গড়ৰ খৰ্গ ইতিমধ্যে ইয়াত মজুত কৰা হৈছে এইসমূহ বাকচ বিভিন্ন কোষাগাৰৰ পৰা অনা এইবিলাক বাকচ আমি দেখুৱাইছোঁ চাওক ইয়াতে আছে গড়ৰ খৰ্গসমূহ আৰু এই খৰ্গসমূহ বিভিন্ন ক'ব লাগিব যে ৰাজ্যৰ 7টাকৈ কোষাগাৰত দশক ধৰি সংৰক্ষিত হৈ থকা মজুত হৈ থকা এই গড়ৰ খৰ্গসমূহ ইয়ালৈ লৈ অহা হৈছে আৰু এইসমূহ কিছু সময়ৰ পিছতে এই চিলসমূহ খোলা হ'ব আৰু এইবিলাক দাহন কাৰ্যসূচী বা দাহ কৰা হ'ব আৰু যিহেতু ক'ব লাগিব যে ইতিমধ্যে ৰাজ্য চৰকাৰে এক যথেষ্টখিনি ডাঙৰ এটা পদক্ষেপ লৈছে কেইবা দশকৰ মূৰত আচলতে এনেধৰণৰ প্ৰথমবাৰৰ বাবে এনেধৰণৰ এক আয়োজন চলিছে যে গড়ৰ খৰ্গসমূহ দাহ কৰা হ'ব আৰু ইতিমধ্যে কোৱা হৈছে যে যিহেতু গড়ৰ খৰ্গ দাহ কৰাৰ মূল কাৰ্যসূচীটোৱে হৈছে মূল অৰ্থই হৈছে বা যিটো উদ্দেশ্য সেই উদ্দেশ্যটো হৈছে যে ৰাইজৰ মাজত থকা যিটো ভ্ৰান্ত ধাৰণা গড়ৰ খৰ্গ সম্পৰ্কত থকা যিটো ভ্ৰান্ত ধাৰণা যাতে ৰাইজৰ মাজৰ পৰা দূৰ হয় যিহেতু কোৱা যায় যে গড়ৰ খৰ্গৰ পৰা বহুখিনি বস্তু উপকৃত হয় বা কিছু অন্ধবিশ্বাস জড়িত হৈ আছে কিন্তু যিহেতু এই গড়ৰ খৰ্গৰ পৰা কোনো চাওক দৃশ্য দেখুৱাই আছোঁ আমি দ্য নিউজ প্লাছৰ দৰ্শকসকলক দেখুৱাইছোঁ এইবিলাক চিল পেকেটত লৈ অনা হৈছে এনেধৰণৰ খোলাৰ কাম আৰম্ভ হৈছে ইতিমধ্যে গড়ৰ খৰ্গ আমি দেখুৱাই আছোঁ চাওক দ্য নিউজ প্লাছৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ এনেধৰণৰ এক পৰিৱেশ বিভিন্ন কোষাগাৰসমূহত সংৰক্ষিত হৈ থকা বা মজুত হৈ থকা গড়ৰ খৰ্গ চিল কৰি থোৱা হৈছিলে আৰু তাৰপিছত খোলা হৈছে কিছু সময়ৰ পিছতে যিহেতু কোনো কামত নাহে এইবিলাক গড়ৰ খৰ্গ কোনো কামত নাহে আৰু বৈজ্ঞানিকভাৱেও ইতিমধ্যে প্ৰমাণ হৈছে চাইণ্টিফিক যিবিলাক গৱেষণা আছিলে সেই গৱেষণাত ইতিমধ্যে প্ৰমাণ হৈছে যে ইয়াৰ পৰা কোনো কামত নাহে আৰু চৰকাৰে সেয়েহে ৰাজ্য চৰকাৰে সেয়েহে মানুহৰ মাজত থকা যিটো ভ্ৰান্ত ধাৰণা সেই ভ্ৰান্ত ধাৰণাখিনি দূৰ কৰিবৰ বাবে এনেধৰণৰ কাৰ্যসূচী হাতত লৈছে নিশ্চয়কৈ দেখুৱাই আছোঁ এনেধৰণৰ এক পৰিৱেশ দ্য নিউজ প্লাছৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই আছোঁ এনেধৰণৰ আয়োজন চলিছে বোকাখাটৰ ৰাজহুৱা খেলপথাৰত গড় দাহ কাৰ্যসূচী আৰু এই সম্পূৰ্ণ গড়ৰ খৰ্গ দাহ কাৰ্যসূচী আৰু এই খৰ্গসমূহক পুনৰবাৰ পুনৰীক্ষণ কৰা হ'ব আৰু সেইবোৰ কিছু যদিহে নকল গড়ৰ খৰ্গ ওলায় তাক আচলতে ৰিজেক্ট কৰা হ'ব তেনেধৰণৰ এক পৰিৱেশ আমি দেখুৱাইছোঁ চাওক দ্য নিউজ প্লাছৰ দৰ্শকসকলক আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই আছোঁ বিভিন্ন প্ৰান্তত চোৰাং চিকাৰীসমূহে গড় নিধন কৰি গড় হত্যা কৰি আৰু এইবিলাক খৰ্গ তেওঁলোকে লোৱাৰ বাবে তেওঁলোকে প্ৰচেষ্টা চলাইছিলে কিন্তু বনৰক্ষীৰ হাতত এইবিলাক জব্দ হৈছে চোৰাং চিকাৰীৰ সহিতে জব্দ হৈছে আৰু এনেধৰণৰ এক পৰিৱেশ আমি দেখুৱাই আছোঁ
ভাষ্য আমি গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম কিন্তু দেখা গৈছে যে যিমানসমূহ বেৰিকেড ইয়াত আচলতে মুখ্যমন্ত্ৰীগৰাকী আহি ঘৰৰ খৰ্গ জ্বলাই দিয়া হ'ব তাৰ কাৰণে প্ৰায় 4-5 ৰুপিয়া বেৰিকেডৰ ব্যৱস্থা কৰিছে আচলতে সেই বেৰিকেড পাৰ হৈ যোৱা সম্ভৱ নহয় তথাপিতো আমি আপুনি যেনেধৰণে কৈছে আমি যিসকল ইয়ালৈ দৰ্শক আহিছে ঐতিহাসিক খনৰ সাক্ষী হ'বলৈ তেখেতসকলৰ ভাষ্য লোৱাৰ আমি যত্ন কৰিম আৰু হয় নিশ্চয়কৈ কল্যাণ গগৈ যেহেতু মুখ্যমন্ত্ৰী তাত উপস্থিত হোৱাৰ কথা আছে মুখ্যমন্ত্ৰী আচলতে কিমান সময়ত উপস্থিত হ'ব আৰু কিমান সময়ৰ পৰা এই দাহন কাৰ্য সম্পন্ন কৰা হ'ব আপোনাৰ পৰা জানিব বিচাৰিছোঁ আইচিংফা ক'ব লাগিব যে 9:30 বজাত মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হোৱাৰ কথা যিহেতু বতৰো যথেষ্ট সুন্দৰ আৰু কেৱল মুখ্যমন্ত্ৰীগৰাকীয়ে নহয় প্ৰায় 10গৰাকী কেবিনেট মন্ত্ৰী উপস্থিত হ'বহি আৰু বিভিন্ন শীৰ্ষ আমোলা বিষয়া ইতিমধ্যেই উপস্থিত হৈছেহি এনেধৰণৰ এক পৰিৱেশ আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই আছোঁ অতি ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছে বনজিতে এনেধৰণে আচলতে বিভিন্ন কোষাগাৰত সংৰক্ষিত হৈ থকা বিভিন্ন কোষাগাৰত সংৰক্ষিত হৈ থকা 2000 ইতিমধ্যে কৈছোঁ যে 2479টা গড়ৰ খৰ্গ আজি দাহ কৰা হ'ব আৰু ইতিমধ্যে আপুনি দ্য নিউজ প্লাছৰ দৰ্শকসকলক জনাইছেই যে কেইবাটাও গড়ৰ খৰ্গ সংৰক্ষণ কৰা হ'ব যিহেতু এটা আপুৰুগীয়া বস্তু ৰাইজেও যিহেতু ওচৰৰ পৰা চাবলৈ এটা ইচ্ছা প্ৰকাশ কৰে সেয়েহে প্ৰায় 94 অৰ্থাৎ 94টা গড়ৰ খৰ্গ সংৰক্ষণ কৰা হ'ব আৰু ইতিমধ্যে কোৱা হৈছে যে 50টাকৈ গড়ৰ খৰ্গ কিন্তু বৰ্তমানেও বিচাৰাধীন হৈ আছে অৰ্থাৎ আদালতত তাৰ গোচৰ প্ৰক্ৰিয়া চলি আছে খৰ্গসমূহ আচলতে প্ৰকৃত খৰ্গ হয় নে নহয় তাক লৈও আচলতে বিচাৰাধীন হৈ আছে সেয়েহে সেইকেইটা খৰ্গ আচলতে দাহ কৰা নহ'ব আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ দ্য নিউজ প্লাছৰ দৰ্শকসকলক আৰু এটা কথা নিশ্চয়কৈ ক'বই লাগিব যিহেতু পুৰোহিত ইতিমধ্যে 21গৰাকী আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সম্পূৰ্ণ বৈদিক পৰম্পৰা অনুসৰি সম্পন্ন কৰা হ'ব আমি দেখুৱাই আছোঁ এইসকল আচলতে অসমত এনেধৰণৰ এক পৰিৱেশ অভূতপূৰ্ব বুলি নিশ্চয়কৈ ক'বই লাগিব এনেধৰণৰ কাৰ্যসূচী পূৰ্বতে লোৱা হোৱা নাছিলে যিহেতু ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে এনেধৰণৰ এক কাৰ্যসূচী ৰূপায়ণ কৰিছে ইয়াৰ পূৰ্বে আইচিংফা এটা কথা ক'ব লাগিব যে গড়ৰ খৰ্গসমূহ যিহেতু নিলাম প্ৰক্ৰিয়াত আচলতে নিলাম প্ৰক্ৰিয়াত দি দিয়া হৈছিলে কিন্তু এতিয়া নিলাম প্ৰক্ৰিয়া যিহেতু বৰ্তমান নাই সেইটো বন্ধ কৰি দিয়া হৈছে সেয়েহে বিভিন্ন কোষাগাৰত থকা এইসমূহ খৰ্গ অৱশেষত দাহ কৰাৰ ব্যৱস্থা কৰা হৈছে হয় নিশ্চয়কৈ কল্যাণ গগৈ আৰু যিহেতু আমি পুৰোহিতে ইতিমধ্যে মন্ত্ৰোচ্চাৰণ কৰিছে বৈদিক প্ৰক্ৰিয়াৰে সম্পূৰ্ণ মানে গড়ৰ যি খৰ্গ দাহন প্ৰক্ৰিয়া আৰম্ভ হ'ব এই গড়ৰ খৰ্গ দাহনৰ পাছত ছাইসমূহ বিসৰ্জন দিয়া এনেধৰণৰ কিবা পৰিকল্পনা হাতত লৈছে নেকি ৰাজ্য চৰকাৰে যে ইতিমধ্যে আমি আমাৰ দ্য নিউজ প্লাছৰ দৰ্শকসকলক দেখুৱাম কিছু সময়ৰ পিছতে এটা গড়ৰ এটা ফ্ৰেম এটা সাজু কৰি থোৱা হৈছে এটা জকা এটা সাজু কৰি থোৱা হৈছে সেই জকাটো লোহেৰে বনোৱা হৈছে লোৰে বনোৱা হৈছে আৰু তাত সম্পূৰ্ণ ছাইসমূহ তাত দিয়া হ'ব আৰু ছাইৰে আচলতে এটা মূৰ্তি বনোৱা হ'ব গড়ৰ মূৰ্তি বনোৱা হ'ব এটা অভূতপূৰ্ব ধৰণৰ কথা আচলতে দেখিবলৈ পোৱা নাছিলে গড়ৰ মূৰ্তি এটা বনোৱা হ'ব এই খৰ্গৰ পৰা এইটো আমি দ্য নিউজ প্লাছৰ দৰ্শকসকলক অৱগত কৰিছোঁ এই তথ্যটো আমি দিছোঁ যিহেতু ইয়াৰ পৰা বৃহৎ পৰিমাণৰ ছাই উৎপাদন হ'ব আৰু সেই ছাইৰে এটা মূৰ্তি নিৰ্মাণ কৰা হ'ব আমি সেই দৃশ্যটো সম্ভৱ হ'লে কিছু পিছত আমি দেখুৱাম কিন্তু বৰ্তমান যিহেতু গড়ৰ খৰ্গবিলাকৰ নিৰীক্ষণ চলি আছে পৰ্যবেক্ষণ চলি আছে তেওঁলোকৰ নাম্বাৰিং চলি আছে আৰু গোটেই বস্তুবিলাক বিভিন্ন কোষাগাৰৰ পৰা যিহেতু অনা হৈছিলে তেওঁলোকৰ যিবিলাক বাকচ সেই বাকচবিলাক ইতিমধ্যে খোলা হৈছে আৰু ইয়াত প্ৰথম অৱস্থাত কাছৰ বাকচ সজোৱা হৈছে চব আমি দৃশ্যটো দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ আমি পুনৰ কৈছোঁ বোকাখাটৰ ৰাজহুৱা খেলপথাৰৰ পৰা এই দৃশ্য দেখুৱাই আছোঁ কেমেৰা পাৰ্চন বনজিত দাসে দেখুৱাই আছে অতি সুন্দৰভাৱে দ্য নিউজ প্লাছৰ দৰ্শকসকলক পুৱাৰে পৰাই দেখুৱাই আছে এনেধৰণৰ পৰিৱেশ যিহেতু যদি সম্ভৱ এই বেনাৰখনলৈ দেখুৱাব আঁতৰত আছে তথাপিতো আমি চেষ্টা কৰিম গড়ৰ খৰ্গ সম্পৰ্কীয় ভ্ৰান্ত ধাৰণা দূৰীকৰণৰ উদ্দেশ্যে সবল পদক্ষেপ লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে আৰু ইতিমধ্যে যিহেতু মই কৈছোঁৱেই দ্য নিউজ প্লাছৰ দৰ্শকসকলক যে যিহেতু এই গড়ৰ খৰ্গৰ পৰা কোনো ধৰণৰ আচলতে কোনো মানুহৰ কাৰো উপকাৰ সাধন হ'ব ইতিমধ্যেই আচলতে বৈজ্ঞানিক প্ৰতিপন্ন হৈছে
আৰু সেয়েহে আৰু এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে ন্যায়ালয়ে ইতিমধ্যে ৰায়দান কৰিছে যে গড়ৰ খৰ্গসমূহ জ্বলাই দিব পাৰে আৰু সেয়েহে এনেধৰণৰ ন্যায়ালয়ৰ অনুমতি সাপেক্ষে ৰাজ্য চৰকাৰে এই কাৰ্যসূচী হাতত লৈছে আৰু এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে ইয়াৰ পূৰ্বৰ চৰকাৰেও কংগ্ৰেছৰ দিনতো যথেষ্টখিনি আচলতে গড়ৰ খৰ্গ দাহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কিছু আগবাঢ়িছিলে যদিও তেওঁলোকে কাৰিকৰী ক্ষেত্ৰত তেওঁলোকে কিছু পিছ অৱশেষত যিহেতু এনেধৰণৰ গোটেই যিবিলাক জটিলতা আছে খৰ্গ দাহ কৰাৰ যিবিলাক জটিলতা আছে যিবিলাক আইনী মেৰপেচ আছে সকলোবিলাক যাতে যেতিয়া সম্পন্ন হ'ল তাৰপিছত এনেধৰণৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আমি দেখুৱাই আছোঁ ৰাজহুৱা খেলপথাৰৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ আনফালে পৰিৱেশো দেখাবলৈ চেষ্টা কৰিম এক বৃহৎ কাৰ্যসূচী আৰু এটা কথা ক'ব লাগিব যে যিবিলাক চৌকা আছে ভিডিঅ' জাৰ্নেলিষ্ট বনজিতে দেখুৱাই আছে দ্য নিউজ প্লাছৰ দৰ্শকসকলক যিবিলাক চৌকা আছে সেই চৌকাসমূহত 6খনকৈ চৌকা ইতিমধ্যে বৃহৎ আকাৰৰ চৌকা সজাই তোলা হৈছে আৰু এই চৌকাসমূহত